শ্ৰীমন্ত শংকৰদেৱ সংঘ শিৱসাগৰ জিলা শাখাৰ ৭১ সংখ্যক বাৰ্ষিক অধিৱেশনভাগী এইবাৰ নেমুগুৰি আঞ্চলিক শাখাৰ ধৰ্মপ্ৰাণ মুক্তিযোদ্ধা হেম বৰুৱা সমন্বয় ক্ষেত্ৰত ৩ দিনীয়াকৈ ২৬, ২৭ আৰু ২৮ জানুৱাৰী তাৰিখে অনুষ্ঠিত কৰাৰ ব্যৱস্থা কৰা হৈছে। আজি ২৬ জানুৱাৰী তাৰিখৰ পৰা আমি ৰাতিপুৱা নিকাকৰণৰ পৰা আৰম্ভ কৰি প্ৰতিটো কাৰ্যসূচী আশানুৰূপভাৱে ৰূপায়ণ কৰি থকা হৈছে। ৰাতিপুৱা ১০ বজাৰ লগে লগে জিলাৰ অন্তিমখন কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত কৰা হৈছে আৰু সেই সভাখনিৰ পাছতে ১১ বজাৰ লগে লগে শিৱসাগৰ জিলাৰ সাহিত্য শাখাৰ যিখন সভা বৰ্তমান এতিয়া চলি আছে, যিখন সভাত আমাৰ এখন দয়ানিধি নামৰ এখন সুন্দৰ আলোচনী জিলাৰ আলোচনী প্ৰকাশ পাইছে, যিখন আলোচনীৰ যোগেদি জিলাৰ ইতিহাস দাঙি ধৰিবলৈ সক্ষম হ'ব। এই কাৰ্যসূচীত আমাৰ সাহিত্য সংস্কৃতি শিশু আই মাতৃ কল্যাণ সমিতি 15 ক্ৰেডিট কোঅপাৰেটিভ ছ'চাইটি আৰু আমাৰ অন্যান্য অনুষ্ঠান আছে, প্ৰতিনিধি সভাকে আছে আৰু আমাৰ যিদিনাখন মুকলি সভা হ'ব এই মুকলি সভাত আমাৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ সন্মানীয় পদাধিকাৰ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ আচাৰ্য আমাৰ চিন্তাবিদ শিক্ষাবিদ ভৱেন্দ্ৰনাথ ডেকা বাবু উপস্থিত থাকিব আৰু শ্ৰীমন্ত শংকৰদেৱ সংঘৰ প্ৰধান সম্পাদক ঠাকুৰীয়া বাবু আহিব আৰু লগতে আমাৰ অতি জনপ্ৰিয় অসম চৰকাৰৰ কেইজনমান মন্ত্ৰী মহোদয়সকলো আহিব, বিধায়কসকল আহিব। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।